নিশ্চয়কৈ আশংসা বিশেষকৈ ক'ব লাগিব যে আজি বিশেষকৈ ক'ব লাগিব আজি যিহেতুকে কেন্দ্ৰীয় চৰকাৰৰ যি বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী ডাঙৰীয়া তাৰ পিছতে আচলতে সমগ্ৰ ৰাজ্যজুৰি আচলতে কি ধৰণে প্ৰতিক্ৰিয়া সৃষ্টি হয় সেয়া আচলতে বাজেট দাখিলৰ পিছতে ক'ব লাগিব কিন্তু সাধাৰণ জনতাই আচলতে এই বাজেটৰ ক্ষেত্ৰত কেনেধৰণৰ মন্তব্য বা কেনেধৰণে হোৱা বিচাৰে সেই সম্পৰ্কত মই আহি আচলতে উপস্থিত হৈছোঁ টংলাত আৰু টংলাত বিশেষকৈ টংলাৰ মহাবিদ্যালয়ৰ মুৰব্বী অধ্যাপক ইংৰাজী বিভাগৰ জয়ন্ত চক্ৰৱৰ্তী ডাঙৰীয়া আছে মই পোনে পোনে তেখেতৰ ওচৰলৈ যাম আৰু তেখেতৰ পৰা আচলতে জানিম কি ধৰণে আচলতে বাজেটখন বিচাৰিছে বা কি ধৰণে বাজেটখন হ'লে সৰ্বসাধাৰণ ৰাইজ উপকৃত হ'ব এই ধৰণৰ আচলতে তেখেতৰ পৰা আমি জানিম পোনে পোনে তেখেতৰ ওচৰলৈ গৈছোঁ আৰু তেখেতৰ পৰা মই জানিম ছাৰ এই মুহূৰ্তত আচলতে কিছু সময় পিছত হয়তো কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে তেখেতৰ যি বাজেট সেই বাজেট দাখিল কৰিব আৰু বাজেটখন আচলতে কি ধৰণৰ হোৱাটো বিচাৰে বা কেনেধৰণে আচলতে বাজেটখন আচলতে কৰিব বিচাৰে আপোনালোকে চাওক এতিয়া আমি খুবেই জটিল সন্দিক্ষণত থিয় হৈছোঁ বিশেষকৈ আমেৰিকাৰ নতুন চৰকাৰ অহাৰ পিছত ট্ৰাম্প চৰকাৰ অহাৰ পিছত আৰু তেওঁ যিবোৰ দাবী কৰিছে বা ঘোষণা কৰিছে সেইবোৰে আমাক বৰ সংকটত পেলাইছে মই ভাবোঁ আৰু এই বাজেটখন খুবেই মানে চিন্তা উদ্বেগকাৰী এইকাৰণেই হ'ব কাৰণ এতিয়া আমাৰ নতুনকৈ কিছুমান কাম কৰিব লাগিব যেনে ধৰক কৈছে কি যে ট্ৰাষ্ট যিটো বিশ্বাস বিভিন্ন ইকনমিক এজেণ্টবিলাকৰ মাজত সেইটো ঘূৰাই আনিব লাগিব আৰু আমাৰ যিটো কৃষকসকলৰ যিটো সমস্যা হৈ আছে বা সাধাৰণ জনতাৰ যিবোৰ অভাৱ মানে ক্ৰাইচিছ কৰিছে দৰ দাম বয় বস্তুৰ আকাশলংঘী হৈছে সেইবোৰতো হৈছেই কিন্তু মূল কথাখিনি হ'ল যে যদি চৰকাৰে ইণ্টাৰনেশ্যনেল কথাবিলাকৰ মনত ৰাখি পেলাই বিশেষকৈ কথা মনত ৰাখি আমাৰ ইণ্ডিজিনাছভাৱে আমাৰ স্থানীয়ভাৱে মানে ভাৰতীয় নিজৰ ফালৰ পৰা নিজৰ দিশৰ পৰা নিজৰ চিন্তা চৰ্চাৰ পৰা যদি তেনেকুৱা এটা নতুন এটা ব্যৱস্থা গঢ়ি নতুলে তেতিয়াহ'লে আমাৰ সমস্যা হ'ব মই ভাবোঁ যে GSTটো অলপ সলনি কৰিব লাগিব GST যিটো জটিল প্ৰক্ৰিয়া সেইটো অলপ সহজতে কৰি তুলিব লাগিব আৰু আমাৰ বয় বস্তুৰ দামবিলাক যিটো কেনেকৈ কণ্ট্ৰল কৰিব পাৰি ৰেগুলেটৰী যিবিলাক আপোনাৰ এজেণ্ট আছে তেওঁলোকক কেনেকৈ আমি এই মানে তেওঁলোকৰ মাজত বিভেদ নথকাকৈ বা তেওঁলোকৰ মাজত বিশ্বাসটো ঘূৰাই আনিবলৈ যে হয় আমি আমাৰ দেশখনক আমি আগুৱাই নিব পাৰোঁ ইকনমিক ক্ষেত্ৰত বা আৰ্থিক উন্নয়নৰ ক্ষেত্ৰত এই কথাটোত আমি গুৰুত্ব দিব লাগিব মই ভাবোঁ নিৰ্মলা সীতাৰামনৰ কাৰণে এইবাৰ খুবেই এখন খুব চেলেঞ্জিং এটা বাজেট হ'ব এইবাৰ আৰু আমি খুব আগ্ৰহেৰে ৰৈ আছোঁ আশা কৰিছোঁ যে আমাৰ সাধাৰণ জনসাধাৰণক ৰক্ষাৰ বাবে সাধাৰণ জনসাধাৰণৰ সহায়ৰ কাৰণে আৰু বিশেষকৈ মই যিহেতু শিক্ষাৰ লগত জড়িত গতিকে মই ক'ম যে এতিয়া আমেৰিকাত যিটো ক্ৰাইচিছ হৈছে বা দেখা দিছে ভাৰতীয়সকলক যি উভতাই পঠোৱাৰ কথা কৈছে আমাৰ যিটো উচ্চ শিক্ষাৰ কথা আছে এই উচ্চ শিক্ষাটো কেনেকৈ আগবঢ়াই নিব উচ্চ শিক্ষাক মানে আমাৰ ভাৰত চৰকাৰে আমাৰ ভাৰততেই যদি চাকৰিৰ মানে ব্যৱস্থা নকৰে কেনেকুৱা ধৰণৰ এংগেজমেণ্টৰ ব্যৱস্থা নকৰে এমপ্লয়মেণ্টৰ ব্যৱস্থা নকৰে তেতিয়াহ'লে এই আমাৰ উচ্চ শিক্ষিত ল'ৰাবোৰ ক'লৈ যাব তেওঁলোকৰ অৱস্থা কি হ'ব ভৱিষ্যতে আৰু যদি তাৰ পৰা ঘূৰাই আনিবলগীয়া হয় তেতিয়া কি এই গোটেই সমস্ত কথা মই ভাবোঁ বাজেটখনে এইবাৰ বেছি গুৰুত্বপূৰ্ণ এইকাৰণে যে এই গোটেই কথাবোৰ সামৰি ল'ব লাগিব আৰু মূল কথা আমি বিচাৰোঁ যে জনসাধাৰণৰ যিটো সহায় হোৱাটো শ্ৰমিক কৃষক আৰম্ভৰ পৰা আমাৰ নতুন উঠি অহা প্ৰজন্মৰ কথালৈকে আমাৰ বয় বস্তুৰ দামৰ পৰা এই গোটেইখিনি যদি এটা সুষম ব্যৱস্থা এটা কৰি এটা বেলেঞ্চ এটা আনিব নোৱাৰে তেতিয়াহ'লে আমি সমস্যাত পৰিম আমি আশাবাদী যে এই চৰকাৰে যদিও বহুত চেলেঞ্জ আছে তথাপিও তাৰ মাজতো আমাৰ জনসাধাৰণক উপকৃত কৰিব পৰা এখন বাজেট দিব হয় মোছাদ্দিক হুছেইন আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সাধাৰণ ৰাইজে আশা কৰিছে যে সাধাৰণ ৰাইজৰ হকে এই বাজেটখনে আশাৰ বতৰা কঢ়িয়াই আনিব সেইটোৱে সাধাৰণ ৰাইজৰ আশা মোছাদ্দিক হুছেইন এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰৱৰ্তী সময়ত আমি পুনৰ আপোনাৰ কাষলৈ যাম